Welcome to Gomari Enterprise Private Limited next video. So আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে আপোনাৰ হাতত যে যিটো মোবাইল আছে সেই মোবাইলটোৰ পৰা আপুনি কেনেকৈ পইচা ইনকাম কৰিব। আপুনি 14,15,000 টকা দি মোবাইলটো লৈ লৈছে, কিন্তু আপুনি সেইটো একদম দিনে ৰাতি ইউজ কৰে, কিন্তু সেইটো দি আপুনি পইচা কেনেকৈ ইনকাম কৰিব। আজিকালি যুগত আপোনাৰ হাতত যিটো মোবাইল আছে সেইটো দি আপুনি মান্থলি 30-40,000 টকা ইনকাম কৰিব পাৰে যদি আপুনি কামত খাটায়। তো তাৰ বিষয়ে কম, আপুনি কেনেকৈ ইনকাম কৰিব লাগিব সেইটো আজি আমি বুজাই দিম। আপোনাৰ মোবাইলটো দি বহুত টকা এনেকৈ ইনকাম কৰিব পাৰোঁ। বিশেষ কৰি মই আপোনাক কৈছোঁ যে যিকোনো কোম্পানীতে বহুত ব্ৰেণ্ড থাকে, এনেকুৱা বহুত কোম্পানী আছে, ষ্টাৰ্টআপ আছে, যিবিলাকৰ আপোনাৰ মাৰ্কেটিঙৰ কাৰণে এডভাৰটাইজ আপুনি ব্ৰেণ্ড অথৰাইজ লৈ তেওঁলোকৰ লগত মেম্বাৰশ্বিপ লৈ ব্ৰেণ্ড অথৰাইজ লৈ আপোনালোকে মোবাইলতে মাৰ্কেটিং, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এনেকুৱা বহুত বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে। আপুনি য'ত মাৰ্কেটিং কৰি আপোনাৰ নিজৰ নাম, ফোন নম্বৰ, ইমেইল ID এইবিলাক দি মাৰ্কেটিং কৰি আপুনি যিকোনো কোম্পানীৰ পৰা পইচা ইনকাম কৰিব পাৰে। তো আপোনালোকে মই ফাৰ্ষ্ট এনেকুৱা বহুত কোম্পানীৰ পৰা নিজৰ মোবাইলৰ পৰাই পেজ খুলি আপোনাৰ এডভাৰটাইজ মাৰ্কেটিং কৰি মান্থলি 15-20 হাজাৰৰ ওপৰত ইনকাম কৰিছিলোঁ। সেনেকৈ মই আজি নিজে কোম্পানী খুলি লৈছোঁ। মই নিজৰ এইটো যিটো মোবাইল মই কিনিছোঁ সেই মোবাইলটো দি মিনিমাম আজিলৈকে মই কমচে কম 40-50 লাখ টকা ইনকাম কৰিছোঁ মিনিমাম 5 বছৰত। তো 5 বছৰত এটা মোবাইলৰ পৰা যদি আপুনি 40-50 লাখ ইনকাম কৰিব পাৰে, ভাবি চাওক আপুনিও পাৰিব আপোনাৰ মাৰ্কেটিং কৰি পিনে আপোনাৰ মোবাইল দি। কিন্তু আপুনি বিশেষ নলেজখিনি যাব লাগিব। আপুনি গুগল এনেকুৱা বস্তু, আপুনি গুগলত যদি চাৰ্চ কৰিব জানে না, আপোনাক পইচা ইনকাম কৰিব কোনেও ৰখাব নোৱাৰে। তো মেইন কি আপুনি ইণ্টাৰনেট যিটো ইউজ কৰি আছে, যিটো পইচা দি ইউজ কৰিছে সেইটো আপুনি ভালকৈ কামত খাটাওক। তো আপুনি যিটো পইচা খৰচ কৰি চলাইছে সেইটোত আপোনাৰ ইনকামো হ'ব। তো আপুনি মোৰ ভিডিঅ'টো চোৱালৈ আপোনাৰ প্ৰফিট আছে, কাৰণ আপোনাক নেক্সট ভিডিঅ'ত কেনেকৈ আপুনি মাৰ্কেটিং কৰিব, কেনেকৈ এডছ লগাব, আপুনি এডছেন্স একাউণ্ট কেনেকৈ, আপুনি এডছেন্স একাউণ্ট বনাবলৈ গ'লে আপোনাৰ বিশেষ কৰি মনিটাইজ হ'ব লাগিব। নহ'লে আপুনি যদি ডাইৰেক্ট এডছেন্স একাউণ্ট খুলিব লাগে খোজে তেনেহ'লে এটা আছে, আপোনাৰ যিকোনো কোম্পানীৰ পৰা আপুনি ব্ৰেণ্ড অথৰাইজ ল'ব লাগিব। সেনেকৈ হ'লেও আপুনি এডছেন্স একাউণ্ট সকলো ছ'চিয়েল মিডিয়াত খুলিব পাৰিব। খুলি পিনে আপুনি মাৰ্কেটিং কৰিব। যদি আমাৰ কোম্পানীৰ লগত আপুনি জইন কৰি মেম্বাৰশ্বিপ লৈ তো আমাৰ ব্ৰেণ্ড যিবিলাক ব্ৰেণ্ড আছে আমি অথৰাইজ দি দিম। সেইটোৰ দ্বাৰা আপুনি এডছেন্স একাউণ্ট ছ'চিয়েল মিডিয়াত ভেৰিফিকেশ্যন কৰি লৈ আপুনি এড লগাব পাৰিব। আপোনাৰ এডৰ পৰাও পইচা পায়। আপোনাৰ যেতিয়া আপোনাৰ একাউণ্ট ভেৰিফাই হৈ যাব, যেতিয়া আপোনাৰ একাউণ্টত এডছ লাগিব তেতিয়াও আপুনি প্ৰফিট ইনকাম কৰিব পাৰে। তো আমাৰ ব্ৰেণ্ড অথৰাইজ আমি ফ্ৰীতে দি আছোঁ। কেৱল আমাৰ কোম্পানীৰ মেম্বাৰশ্বিপ এজ এ টিম থাকিব লাগিব, তেতিয়া আমাৰ কোম্পানীৰ ব্ৰেণ্ড অথৰাইজ ফুল দিয়া যাব আপোনালোকক ছ'চিয়েল মিডিয়াত মাৰ্কেটিং কৰাৰ কাৰণে। আপুনি যিকোনো ব্ৰেণ্ডৰ আপুনি মাৰ্কেটিং কৰিব পাৰিব। আমাৰ এডছেন্স একাউণ্ট আপোনালোকক খুলি দিয়া হ'ব। সকলো ৱেবছাইট, হোষ্টিংগাৰ, আপোনাক মাৰ্কেটিঙৰ অল এভৰিথিং বাজেট আমাৰ কোম্পানীৰ পৰা দিয়া হ'ব। আপুনি খৰচা কৰিব নালাগে। আপুনি বাছ আপোনাৰ যিটো ডাটা, আপোনাৰ চিম নামেৰে একাউণ্ট খুলি মাৰ্কেটিং কৰিলে হ'ল। বাছ আমাৰ কোম্পানীত চেলাৰী বেচো পাৰিব, আপুনি কণ্টেক্ট বেচতো কাম কৰিব পাৰিব। তো আপোনালোকে কণ্টেক্ট কৰক, তলত ডিছক্ৰিপশ্যনত নাম দিয়া আছে, নাম্বাৰ দিয়া আছে, কোম্পানীৰ ৱেবছাইট দিয়া আছে। তো কণ্টেক্ট কৰিব, আপোনালোকে সকলো নলেজ পাই যাব। আপোনালোকক নেক্সট ভিডিঅ'ত আমি কেনেকৈ মাৰ্কেটিং কৰোঁ, অল এভৰিথিং বস্তু আপোনাক কেনেকৈ এডছেন্স একাউণ্ট খুলিব লাগে সেইটোৰ বিষয়ে বুজাই দিম। তো ছাবস্ক্ৰাইব কৰক চেনেলটো। তো নতুন ভিডিঅ'বিলাকৰ আপডেট পাবলৈ আমি মাৰ্কেটিঙৰ বৰ্তমান ষ্টাৰ্টআপবিলাকক কেনেকৈ হেল্প কৰিম, নতুন পুৰণা বিজনেছমেন, সৰু গাঁৱৰ ল'ৰা আছে সেইবিলাকক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ সেইটোৱে ভাবি আছোঁ। তো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব যে আপুনি নেক্সট ভিডিঅ'বিলাক পাই থাকিব ন'টিফিকেশ্যনত। তো থেংকছ ভিডিঅ'টো ফুল চোৱাৰ কাৰণে।